আজি 18খন গাঁও পঞ্চায়তৰ পৰা যিসকল নেতৃত্ব বিভিন্ন বিৰোধী ৰাজনৈতিক দলত তেওঁলোকে দায়িত্ব লৈ থকা বিশেষ গুৰু দায়িত্ব লৈ থকা প্ৰায় কংগ্ৰেছৰ হওক বা বিভিন্ন দলৰ পৰা ভালেই সংখ্যক আজি সেই বিৰোধী দলৰ পৰা আজি আহি আমাৰ দলত যোগদান কৰিছে। মই সকলোকে উষ্ম আদৰণি জনাইছোঁ। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতবৰ্ষখন যিদৰে তেখেতে আগুৱাই নিবৰ কাৰণে দিনে নিশাই কাম কৰিছে, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দিনে নিশাই অসমখন আগবঢ়াই নিবৰ কাৰণে তেখেতে যি কষ্ট কৰি আছে আমি সকলোৱে দেখিছোঁ আৰু সকলোৱে গম পাইছে যে ভাৰতীয় জনতা পাৰ্টিৰ অবিহনে উন্নয়ন কেতিয়াও উন্নয়ন স্থবিৰ হৈ যাব। তো মানুহে চবেই বিচাৰে যে ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত চৰকাৰ থাকক, ভাৰতীয় জনতা পাৰ্টিৰ মুখ্যমন্ত্ৰীৰ প্ৰতি আস্থা আৰু বিশ্বাস আছে আৰু আমাৰ প্ৰায় কংগ্ৰেছ বুলি ক'লে মুক্ত নিচিনাই হ'ব। আপোনালোকে দেখিছে বিভিন্ন সময়ত আমি যোগদানৰ কাৰ্যসূচী ৰাখোঁ আৰু এই মাহটো ফেব্ৰুৱাৰী মাহটো আমাৰ পঞ্চায়ত সভাবিলাকৰ লগতে আমাৰ বিভিন্ন স্তৰত আমাৰ যোগদানৰ এতিয়া বুথে যোগদানৰ ইতিমধ্যে আমি প্ৰগ্ৰেম লৈছোঁ আৰু আমাৰ দলৰ কাৰ্যকৰ্তাসকলৰ লগতে কিছু জেগাত ময়ো যাম। বুথে গৈ আমাৰ বিভিন্ন ৰাজনৈতিক দলত থকা সকলক আমি যোগদান কৰিবৰ কাৰণে আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে আমাক নিৰ্দেশ দিছে আৰু সেই নিৰ্দেশ ইতিমধ্যে লৈ আমি বিভিন্ন বুথ লিষ্টত হওক বা আমাৰ সমষ্টি ভিত্তিত হওক আমি যোগদানৰ কাৰ্যসূচী লৈছোঁ। আজি ভালে সংখ্যক বসন্ত কোঁচ ডাঙৰীয়া আজি তেখেতৰ বিশেষ অসুস্থতাৰ কাৰণে আহিব নাই, কিন্তু গোটেই মানুহখিনি বসন্ত কোঁচ ডাঙৰীয়া, দুলা দাস ডাঙৰীয়া, আমাৰ যথেষ্ট সংখ্যক তেনেকুৱা ব্যক্তি আজি তেওঁলোকে বিভিন্ন সময়ত বিভিন্ন সমাজৰ হৈ কাম কৰি যোৱা সেই সকলোকে আজি আমাৰ দলত যোগদান কৰিছে। সেইকাৰণে এই দলটো আগতকৈ চাবুৱাত আগৰ পৰাই শক্তিশালী আপোনালোকে জানে আৰু এই সময়তো আৰু শক্তিশালী ৰূপত ওলাই আহিছে। তো মই ভাবোঁ যে আমি 18খন গাঁও পঞ্চায়তৰ 18খনে আমি দখল কৰিবলৈ সক্ষম হ'ম আৰু জিলা পৰিষদ 4খন আমি 4খনে দখল কৰিবলৈ সক্ষম হ'ম। পঞ্চায়তখিনিও আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ সমৰ্থিত প্ৰাৰ্থীসকলে জয়ী হ'ব বুলি মোৰ বিশ্বাস আছে। নতুন বছৰ আহি আছে, নতুন বছৰত আপোনালোকৰ দুজন ব্যক্তিসকলক নতুনটো সঠিকভাৱে কি ক'ব বিচাৰিব? নতুন বছৰটো সকলোৱে যাতে মংগলময় হয় আৰু 31 তাৰিখৰ দিনটো সকলোৱে সাৱধানতা অৱলম্বন কৰি আমাৰ চৰকাৰে যিখন SOP বনাইছে সেই SOP মানি যাতে সুৰাপান কৰি পেলাই বাইক নচলায়, সুৰাপান কৰি গাড়ী ড্ৰাইভ নকৰে, দুৰ্ঘটনা যাতে নহয় তাৰ প্ৰতি আমি সকলোৱে চোকা দৃষ্টি ৰাখি এই সমাজখনক আমি সেই সময়খিনি বেছি দুৰ্ঘটনা মুক্ত কৰি থবৰ কাৰণে 1 জানুৱাৰী 2 জানুৱাৰী এইখিনি জানুৱাৰী মাহটো অকণমান সকলোৱে সজাগ আৰু সচেতন হৈ থাকিবলৈ মই আহ্বান জনাইছোঁ আৰু আমাৰ দলীয় কাৰ্যকৰ্তাসকলেও এইখিনি ক্ষেত্ৰত সকলোৱে চোৱা চিতা কৰি সকলোকে সহায় সহযোগিতা কৰি যাব বুলি মই আশা ৰাখিছোঁ। পঞ্চায়ত নিৰ্বাচনত বিৰোধী আপোনালোকক কিছু প্ৰভাৱ পেলাব বুলি ভাবে? সঁচা কথা ক'বলৈ গ'লে মইতো বৰ বিশেষ কিবা হ'ব বুলি ভবা নাই। ভাৰতীয় জনতা পাৰ্টীৰ প্ৰায় কিমানতে জয় পাব এই কথা নিশ্চিত। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটৰ বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285।